আজি আপোনালোকৰ আগলৈ সহজ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে প্ৰায় বনাই থাকে। তাকে যেনিবা মই আজি কেৰামেল দি পেলাই সজাও কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। তাৰ কাৰণে আমি অলপ চাউল, জহা চাউল লৈছোঁ আৰু ড্ৰাই ফ্ৰুটছ লৈছোঁ, তেজপাত, চেনি আৰু ঘি অকণ লাগিব। আৰু বাকী এয়া অমুল তাজা, এইটো অমুল তাজাৰ গোল্ড হয়, সেইটোও ল'ব পাৰে বা এয়া অমুল তাজা ল'ব পাৰে। আৰু তাৰ লগত অকণমান দিবৰ কাৰণে মই অমুলৰ মিঠাই মিঠ লৈছোঁ। প্ৰথমতে মই গাখীৰৰ অলপ উতলাই লওঁ। কেৰাহীত প্ৰথমতে অলপ পানী দি ল'লোঁ আৰু এয়া আধা লিটাৰৰ গাখীৰ, এইটো আধা লিটাৰ লাগিবই। আৰু ইয়াত তেজপাত দি দিওঁ। আৰু অন্য এটা কেৰাহীত মই এই ড্ৰাই ফ্ৰুটছখিনি অলপ ঘিউত ভাজি লওঁ। এয়া অলপ অমুল ঘি দিলোঁ। মাজে মাজে গাখীৰখন লৰাই থাকিব লাগিব। ঘিটো প্ৰায় গৰম হৈছে, গতিকে আমি ইয়াতে ড্ৰাই ফ্ৰুটছখিনি অলপ সময় লৰাই ল'ব। আৰু এয়া ইলাচি অলপমানো গাখীৰত দি দিলোঁ। ড্ৰাই ফ্ৰুটছখিনি হৈ গৈছে, গেছটো অফ কৰি থওঁ। ধুনীয়া কথা আছে। এইখিনি ছাইড কৰি থৈ দিওঁ।
গাখীৰ অলপ উতল খাইছে, গতিকে মই আগতে চাউলকেইটা ভিজাই ধুই থৈ দিছিলোঁ ধুনীয়াকৈ, গতিকে অকণমান ফুলা ফুলা হৈছে। ইয়াত আমি দি দিওঁ। এয়া অমুল ঘি, আপোনালোকে অমুল ঘি সদায় ব্যৱহাৰ কৰিব পাৰে, খুবেই ভাল। ইয়াৰে টেষ্টটো খুব ভাল। মই আজিকালিতো অমুল ঘিয়ে ব্যৱহাৰ কৰি আছোঁ। আৰু মিঠাই মেড আপোনালোকে মিঠা চুইট ডিছত ব্যৱহাৰ কৰিব পাৰে। এয়া হৈছে আমুল বাটাৰৰতো কথাই নাই, সৰুৰ পৰা সকলোৱে ব্যৱহাৰ কৰে, সৰুৰ পৰা ডাঙৰলৈ। আৰু অমুল ফ্ৰেছ ক্ৰীমো মই যিকোনো মিঠা ডিছত বা এনেও শুকান ৰুটিৰ লগত খাবলৈ ভাল, এনেকৈ ব্যৱহাৰ কৰি আছোঁ। অমুল তাজা মুঠতে ডেইলি লাইফত আমাৰ একদম ওতঃপ্ৰোতভাৱে জড়িত হৈ গৈছে। গতিকে আৰু অমুলে সেইকাৰণে চাগে গৃহিণীসকলক এটা ধুনীয়া প্লেটফৰ্ম দিছে, যাতে ব্যৱহাৰো কৰে আৰু এনেকৈ এটা নিজৰ ক্ৰিয়েটিভিটিটো দেখাব পাৰে। গতিকে আপোনালোকেও নিশ্চয় এনেকৈ ব্যৱহাৰ কৰক আৰু আমুলৰ লগত সংযুক্ত হৈ থাকি নিজৰ দক্ষতা দেখাব পাৰে। আহকচোন, ক্ষীৰখিনি অলপ উতলিছে, চাওঁ। অলপ উতল খাইছে, অলপ টাইম লাগিব, ক্ষীৰত এনেও টাইম লাগিব। আচলতে কেৰামেল কৰিব হ'লে ক্ষীৰটো অলপ ঠাণ্ডা হ'ব লাগে, কিন্তু এতিয়াতো ঠাণ্ডা কৰাৰ সময় নাই, গতিকে আৰু গৰমেই দেখাব লাগিব। অলপ অলপ সিদ্ধ হৈছে বাৰু।
আমি ক্ষীৰখিনি উতলি থাকে মানে আমি কেৰামেলৰ প্ৰচেছটো কৰি লওঁ। তাৰ কাৰণে বিশেষ একো দৰকাৰ নাই। এটা ষ্টিলৰ মই এনেকুৱা এটা লৈছোঁ, এইটো কৰিব ভাল হ'ব। আৰু চেনিটো ইয়াতে আমি কেৰামেলাইজ কৰিম। কেৰামেলাইজ প্ৰক্ৰিয়াটো চবেই প্ৰায় কম বেছি পৰিমাণে জানেই, গতিকে মই তথাপি দেখাই দিছোঁ আপোনালোকক। এইখিনি হ'লেই হৈ যাব আৰু খুব বেছি লৰাই থাকিব নালাগে। মাজৰটো দি দিম। চেনিখিনি অলপমান গলিব ধৰিছে, লৰাব নালাগে, এনেকৈ থাকক, নিজে নিজে আহি যাব। ক্ষীৰৰ এটা ধুনীয়া গোন্ধ এটা আহিছে, আৰু অলপ লাগে, আৰু বেছি টাইম নালাগে। খালে কেৰামেলাইজ এইখিনি হৈ আহিছে লাগিলে।
এতিয়াও তাহাঁতক ডিষ্টাৰ্ব কৰিব নালাগে, থাকক অলপ। মাজে মাজে এনেকৈ ভাঙি দিয়াৰ দৰে দিলে সোনকালে মানে তো ঘন হৈ যায়। এয়া হৈছে আৰু ধুনীয়া কালাৰ এটা আহিছে, ধুনীয়া কালাৰ এটা আহিছে। দহিব দিব নালাগে, এতিয়া এনেকৈ লাহে 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 লৰাই দিব পাৰে। কালাৰটো বঢ়িয়া আহিছে কেৰামেল কৰা। ধুনীয়াকৈ হৈছে, এইখিনি হৈ গৈছে। মই গেছটো অফ কৰি দিলোঁ। এতিয়া গৰমত এনেকৈ অলপ সময় লৰাই দিম। ধুনীয়া আছে। ক্ষীৰখিনি হ'লে কেৰামেলাইজ চেনিখিনি আমি দিলে হৈ যাব, হৈছে আৰু পায়সখিনি। এতিয়া প্ৰথমতে মই অলপ ইয়াতে মিঠাই মেদ অকণমান দি ল'ম, এতিয়া সোৱাদটো ভাল হ'ব। মিঠাই মেদ বেছি দিব নালাগে, যিহেতু কেৰামেলাইজ কৰা চুগাৰ আছে। ড্ৰাই ফ্ৰুটছখিনি দি দিম। এবাৰ আমি ড্ৰাই ফ্ৰুটছখিনি দি দিম। ঘিউখিনিও দি দিব, একো নহয়, ভালেই লাগিব। ধুনীয়া ঘন হৈ আহিছে। ইয়াক অফ কৰি দিওঁ আমি এতিয়া। বঢ়িয়া থিকনেছ এটা আহিছে, আৰু ঠাণ্ডা হ'লে আৰু গোট মাৰিব, গতিকে আমি গেছটো অফ কৰি দিছোঁ। আৰু এয়া কেৰামেল কৰা চুগাৰখিনি আমি ধুনীয়াকৈ এনেকৈ আহিব লাগে, তেতিয়াহ'লে ধুনীয়াকৈ সোমাই যাব। কি ধুনীয়া কালাৰ এটা আছে। ধুনীয়াকৈ মিলি গৈছে, চেনিটো গোট মৰা নাই। যদি চেনিটো কেতিয়াবা এনেকৈ দিয়াৰ পিছত গোট মাৰে, আৰু অকণমান তাপটো দি দিব, তেতিয়াহ'লে এই অলপ হেৰি হৈছে, এইখিনি অলপ তাপ দিলে গলি যাব। এইখিনি অলপ তাপ দিলে ধুনীয়াকৈ গলি যাব। হৈছে আৰু, গতিকে মই গেছটো অফ কৰি দিম। এতিয়া আমি প্লেটিং কৰোঁ।
ধুনীয়া কালাৰ হৈছে, এটা ধুনীয়া গোন্ধ ওলাইছে। সম্ভৱ লাগিছে যে টেষ্টি হ'ব, খালেই গম পোৱা যাব। আপোনালোকেতো বনায়ে থাকে, এনেকৈ কেৰামেল কৰি বনাব এবাৰ। আৰু ওপৰত গাৰ্নিচিঙৰ কাৰণে মই পিস্তা আৰু আলমণ্ড সজাই দিছোঁ। এটা ইলাচিও দি দিব পাৰে এনেকৈ। হৈ গ'ল আজি মোৰ এয়া কেৰামেলাইজ ক্ষীৰ ৰেচিপি। অমুল তাজাই দি বনালোঁ, তাতে মিঠাই মেদ আৰু চুগাৰ এনেকৈ কেৰামেলাইজ কৰি দিলোঁ। আপোনালোকে নিশ্চয় ৰেচিপিটো ভাল পালে আৰু এনেকৈ কৰি খাব। আপোনালোকে খুবেই ভাল লাগিব, গোন্ধ আৰু কালাৰটো খুবেই ভাল হৈছে।